ব্যস্ত মানুহ, সকলো ব্যস্ত। নিতম যদি নিজৰ কামত ব্যস্ত, তেতিয়াহ'লে দেৱৰাজ বৰঠাকুৰো হয়তো নিজৰ কামক লৈ ব্যস্ত হৈ আছে। এনেদৰে ব্যস্ত মানুহ ব্যস্ত পৃথিৱীত বিলীন হৈ যায়। ব্যতিক্ৰম নহয় ডাকুৱালসকলো। তেওঁলোকে তেওঁলোকৰ জীৱনত বিভিন্ন পন্থা অৱলম্বন কৰে নিজৰ কৰ্ম আৰু কৰ্তব্যক ভাল পোৱাৰ বাবেই। ডাকুৱালসকলে তেওঁলোকৰ জীৱনত এনে মুহূৰ্তও হয়তো আহে তেওঁলোকৰ জীৱনলৈ, যিটো মুহূৰ্তত তেওঁলোকে নিজৰ জীৱনত কেতবোৰ দুখ কষ্ট সহ্য কৰিও নিজৰ পেচাক, নিজৰ জীৱনটোক ভাল পোৱাৰ বাবেই জীৱন পথত অগ্ৰসৰ হয়। চকুৰে নেদেখা দূৰণিতে আছোহি পিয়নৰ চাকৰিতে। তেওঁ চিঠি লিখে প্ৰিয়জনলৈ। চিঠি লিখিয়েই তেওঁ প্ৰিয়জনৰ কথা ভাবি উন্মনা হয়। খন্তেক কলম কামোৰা চিন্তাত বুৰ গৈ পুনৰ লিখিবলৈ লয় প্ৰিয়জনলৈ বুলি এখন চিঠি। তুমি মোক পাহৰিব নোৱাৰা। প্ৰাচীন শিলাস্তম্ভৰ দৰে মই আৰু নিপুণ ভাস্কৰ হৈ তুমি খাজ কাটি কাটি অতি সাৱধানে তোমাৰ মাজত ৰোপণ কৰিছা। যিদৰে বনচাই এজুপিয়ে খুপি খুপি চানি ধৰে মাটিৰ গৰ্ত। কিন্তু এদিন সঁচাকৈ নভবাকৈ যদি এদিন তুমি মোক পাহৰি পেলোৱা, উন্মনা হয় তেওঁ। প্ৰিয়জনক মনৰ বতৰা দিবলৈ থৌকি বা থৌ হৈ পৰা প্ৰেয়সীয়ে এনেদৰেই চিঠিৰ আখৰা চলায়। আৰু এই চিঠিখনেই কঢ়িয়াই নিয়ে ডাকুৱালজনে। চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াওঁ। মোৰ হে চেনেহীয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ। চিঠিৰ বোজা পিঠিত বান্ধি পৰৰ চেনেহ কঢ়িওৱা তাহানিৰ সেই ডাকুৱালজন আৰু এতিয়াৰ ডাকুৱালজনৰ মাজত বহুতখিনি পৰিৱৰ্তন আহি পৰিছে। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ জৰিয়তে বৰ্তমানৰ যোগাযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে যদিও এতিয়াও বিশেষ কমি যোৱা নাই ডাকুৱালজনৰ গুৰুত্ব। নানা ৰঙে ভৰা আমাৰ এই জীৱন, সুখ দুখ কৰো আলিঙ্গন। কিন্তু এতিয়া প্ৰেমাস্পদৰ চিঠি যেন ডাকুৱালে লৈ নাহে। আমি প্ৰিয়জনৰ বাৰ্তাও হয়তো লৈ নাহে, কাৰণ মোবাইল ইণ্টাৰনেটৰ যুগত প্ৰেমৰ চিঠি জানো প্ৰেমিকে প্ৰেমিকালৈ পঠিয়ায়। কিন্তু উকা কাগজত নীলা চিয়াহীৰে লিখা চিঠিখনৰ মাহাত্ম্য আজিলৈকে শেষ হৈ যোৱা নাই। যাৰ বাবে প্ৰিয়জনলৈ এখন চিঠি পঠিয়াই আত্মহাৰা হোৱা প্ৰেমিকা এইখন পৃথিৱীতে এতিয়াও আছে, যাৰ বাবে এতিয়াও ভৰসা ডাকুৱালজনেই। এইখন অসমতেই এনে অনেক ঠাই আছে য'ত টিলিঙাৰ শব্দত থৌকি বা থৌ হয় বহুতৰ মন। কাৰণ দুপৰীয়াৰ সময়ত টিলিঙা বজাই এই ডাকুৱালজনেই দিয়ে প্ৰিয়জনৰ বাৰ্তা। জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। এটা দিন এনেকুৱা আছিলে যে আমি দূৰ দূৰণিত থকা মিতিৰ কুটুম বা আত্মীয়ৰ এখন চিঠিৰ বাবে ডাকুৱাল বা পিয়নজনৰ কাৰণে যথেষ্ট অপেক্ষাত ৰ'বলগীয়া হৈছিলে। ইংলেণ্ড এটাৰ পোষ্টকাৰ্ড অথবা লেফাফা সকলোতে থাকে বিভিন্নজনৰ বতৰা। এই ডাকুৱালজনেই কঢ়িয়াই লৈ ফুৰে ইঠাইৰ পৰা সিঠাইলৈ। তিয়কৰ এইজন ডাকুৱাল ৰোহিত ভূঞা। যিজন মানুহৰ মনৰ কথা মনলৈ আহে যে আজিৰ পৰা 10-15 বছৰ আগত আমি আশাৰে বাট চাই থাকোঁ, দিনৰ 10 বজাৰ পৰা আৰম্ভ হয়, পদূলিমুখত আহি টিলিঙা বজাব আৰু আমি সকলোৱে উৎকণ্ঠাৰে আমি পদূলিমুখলৈ চাই থাকোঁ কিজনী আত্মীয়জনৰ কিবা এটা বাৰ্তা কঢ়িয়াই আনিছে নেকি। এনেকৈয়ে চাইকেলত মোনা ওলমাই ইঠাইৰ পৰা সিঠাইলৈ তেওঁ ভ্ৰমি ফুৰে, বতৰা বিলাই প্ৰিয়জনৰ। কিন্তু নিজৰ বতৰা, নিজৰ চেনেহীৰ বতৰা পায়নে এই ডাকুৱালজনে? চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াওঁ। মোৰ হে চেনেহীয়ে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ। আচলতে ব্যস্ততাই সজীৱ কৰি তোলে মানুহক। ব্যস্ততাৰ মাজেদিয়ে জীৱনে পূৰ্ণতা লাভ কৰে। এনে উপলব্ধিও বহুতৰ মনত নথকা নহয়। কিন্তু এইসকল ব্যস্ত লোকৰ আৰু বহু ক'বলগীয়া কথা আছে। তেওঁলোকৰ ব্যস্ততাপূৰ্ণ জীৱনত আৰু অনেক অনুভূতি লুকাই আছে। আমি সেই সকলোবোৰ জানিবলৈ চেষ্টা কৰিম
সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত।